প্ৰেম দিৱসৰ দিনটোতে উদ্বোধন প্ৰজাপতি অসমীয়া গহনা প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ' আৰু গ্লোয়িং অৰা এস্থেটিক চেণ্টাৰৰ নতুন শ্ব'ৰুম এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰজাপতি অসমীয়া গহনাৰ ব্ৰেণ্ড এম্বেছাডৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী উপস্থিত বিশিষ্ট অতিথি উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য উপস্থিত অনুবাদ সাহিত্যিক কবিতা দত্ত গোস্বামী কণ্ঠশিল্পী মালবিকা বৰা অনুষ্ঠানটিৰ আধ্যৰে মঞ্চ পৰিচালিকা তন্দ্ৰালী মুচ্ছনাই স্বত্বাধিকাৰী পল্লৱী হাজৰিকা সহিতে কৰ্মকৰ্তাই সকলোৰে সহযোগিতা কামনা কৰিছে প্ৰেমৰ দিৱসৰ দিনটোতে উদ্বোধন প্ৰজাপতি অসমীয়া গহনা প্ৰজাপতি হেণ্ডলুম ষ্টুডিঅ' আৰু গ্লোয়িং অৰা এস্থেটিক চেণ্টাৰৰ নতুন এটা শ্ব'ৰুম উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰজাপতি অসমীয়া গহনাৰ ব্ৰেণ্ড এম্বেছাডৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী উপস্থিত থাকে বিশিষ্ট অতিথি উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য উপস্থিত অনুবাদ সাহিত্যিক কবিতা দত্ত গোস্বামী কণ্ঠশিল্পী মালবিকা বৰা অনুষ্ঠানটিৰ আধ্যৰে মঞ্চ পৰিচালিকা তন্দ্ৰালী মুচ্ছনাই স্বত্বাধিকাৰী পল্লৱী হাজৰিকা সহিতে কৰ্মকৰ্তাই সকলোৰে সহায় সহযোগিতা কামনা কৰে আসলতে প্ৰজাপতি অসমীয়া গহনাৰ লগত আজি মই বহু বছৰৰ পৰা জড়িত হৈ আছোঁ গতিকে আজি খুব ভাল লাগিছে যে দেখা পাইছে হেণ্ডলুম ষ্টুডিঅ' তেওঁলোকে অ'পেন কৰিছে আৰু এস্থেটিক চেণ্টাৰ এটাও মুকলি কৰিছে গতিকে প্ৰথমতে ভাল লগা বিষয়টো হ'ল যে প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰী এগৰাকী মহিলা আৰু সততে অসমীয়া মানুহবিলাকৰ এটা বদনাম থাকে যে অসমীয়া মানুহে ব্যৱসায়টো নাজানে গতিকে পুৰুষৰ কথা মই বাদেই দিলোঁ এগৰাকী মহিলা হৈ নিজে স্বাৱলম্বী হৈ আন দহজনক তেওঁ স্বাৱলম্বিতাৰ দিশে আগুৱাই নিছে আৰু এটাৰ পাছত এটাকৈ ব্যৱসায় কৰি তেওঁ দুপে আগুৱাই গৈছে সেইটো আচলতে আমাৰ সকলোৰে বাবে এটা আদৰ্শ সকলোৱে পল্লৱী যি হাজৰিকা প্ৰজাপতিৰ স্বত্বাধিকাৰী তেখেতক এক আদৰ্শ হিচাপে ল'ব পাৰে বিশেষকৈ মহিলাসকলে আৰু নিজে এনেকৈ আত্মনিৰ্ভৰশীল হৈও যে আন দহজনক আত্মনিৰ্ভৰশীল হ'বলৈ বাট দেখুৱাব পাৰি প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আচলতে তাৰেই নিদৰ্শন গতিকে খুব ভাল লাগিছে খুব সুন্দৰ এটা মুহূৰ্তত আমি সকলোবোৰ আজি একত্ৰিত হৈছোঁ আমি গ্লোয়িং অৰা এস্থেটিক চেণ্টাৰ বুলি ক'লে কনচেপ্টটো অকণমান নতুন হয় ইয়াতে আমি বিউটি পাৰ্লাৰ ৰিলেটেড নহয় স্কিন ৰিজুভেনেশ্যন ৰিলেটেড যিমানখিনি প্ৰচিডিউৰ টেকন'লজি বেছ ইয়াতে হয় আমি স্কিনৰ ৰিজুভেনেশ্যনৰ ওপৰত কাম কৰোঁ ইনভেচিভ ট্ৰিটমেণ্ট গোটেইখিনি আমাৰ ইয়াত ধুনীয়াকৈ হয় স্কিন হেয়াৰ আৰু গুড হেল্থৰ কাৰণে এইখিনি আমাৰ গ্লোয়িং অৰাত হয় হেয়াৰৰ ট্ৰিটমেণ্ট বুলি নকওঁ মই প্ৰচিডিউৰ হয় ৰেষ্টৰেশ্যন হয় স্কিন ৰিজুভেনেশ্যন লগতে অভাৰঅল স্কিন হেল্থৰ ইম্প্ৰুভমেণ্টৰ কাৰণে আমি আজি প্ৰজাপতি অসমীয়া গহনা আজি 8 বছৰ অসমবাসী ৰাইজে বহুত মৰম দিলে সেইকাৰণে ফাইনেলি আমি সকলোৱে সিদ্ধান্ত লৈ প্ৰজাপতি অসমীয়া গহনা আৰু এটা এক্সটেনশ্যন অকণমান এটা সম্প্ৰসাৰণ কৰিবৰ বাবে প্ৰজাপতি হেণ্ডলুম নামেৰে আমি অসমীয়া মেখেলা চাদৰৰ বাবে এক আমাৰ প্ৰয়াস আৰু আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব তেতিয়া খুব বেছি ভাল লাগিব ইমান দিনে বহুত মৰম দিছে গতিকে